Hello everyone, welcome to Pythagoras classes. মই তোমালোকৰ ফিজিক্সৰ মেম নিশ্চয় চিনি পাইছাই। পিছে আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে অকমান নিজৰ ইন্ট্ৰোডাকচনটো দিব বিচাৰিছো। মোৰ নাম হৈছে ডক্টৰ নীলম ছেত্ৰী। মই মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছো নেৰিষ্টৰ পৰা আৰু মোৰ পিএইচডি কৰিছো নেৰিষ্টৰ পৰা। পিএইচডি মোৰ হেৰি টপিকটো হৈছে ভাইব্ৰেচনেল স্পেক্ট্ৰোস্কপি। ঠিক আছে, আৰু মই তোমালোকৰ আজি ক্লাছ 12 ফিজিক্সৰ ৰিভিজন ক্লাছটো আৰম্ভ কৰিবলৈ লৈছো। লাষ্ট ক্লাছ অকমান মই টাচ কৰিছিলো তোমালোকৰ চেপ্টাৰ 1 যি আছিলে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড, হয়নে? ইয়াত দেখিছাই তোমালোকে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ অকমান কিছুমান মই ইম্পৰ্টেণ্ট টপিকছবোৰ মই তোমালোকৰ কাৰণে লৈ আনিছো, হয়নে? অকমান ডিছকাছ কৰিছিলো তোমালোকৰ লগত, হয়নে? লাষ্ট ক্লাছত ক'লৈকে কৰিছিলো কুলম্বছ ল এণ্ড ইটছ ভেক্টৰ ফৰ্ম, তাৰলৈকে মই তোমালোকক দেখাইছিলো, হয়নে? ভেক্টৰ ফৰ্মটো মই উলিয়াই দেখাইছিলো। কি বুলি কৈছিলো যে F12 ভেক্টৰ ইকুৱেল টু মাইনাছ অফ F21 ভেক্টৰ, মানে কি হৈছিলে যে দ্য কুলম্ব ফ'ৰ্চ ইজ ইকুৱেল এণ্ড অপজিট ফ'ৰ্চেছ, হয়নে? কুলম্ব ফ'ৰ্চবোৰ ইকুৱেল আৰু অপজিট ফ'ৰ্চ হয় বুলি মই দেখাইছিলো। এতিয়া আমি ছুপাৰপজিশ্যন প্ৰিন্সিপালৰ কিছুমান অংক কৰোঁ, হ'ব? এতিয়া ছুপাৰপজিশ্যন প্ৰিন্সিপালনো কি হয়? ছুপাৰপজিশ্যন প্ৰিন্সিপাল হৈছে যে কোনোবা এটা চাৰ্জ যদি আমি স্পেচত লওঁ, ধৰি লৈছোঁ ফিগাৰটো মই অলপ শ্লাইড দেখাওঁ। যদি আমি স্পেচত কোনোবা এটা চাৰ্জ লৈছোঁ Q1, হ'ব? এতিয়া এই Q1 চাৰ্জৰ আশে পাশে যিমানখিনি চাৰ্জেছ আছে, ধৰি লওক Q1, Q2, Q3, Q4, Q5, হয়নে? এই চাৰিওটা এই যিমানখিনি চাৰ্জ আছে সেই চাৰ্জবোৰে ইয়াত থকা Q1 চাৰ্জটোৰ ওপৰত কিমান কলম্বিক ফ'ৰ্চ দিব, বুজি পাইছা? এই স্পেচটোত মই যোনটো Q1 চাৰ্জ আঁকিলো, সেই Q1 চাৰ্জটোৰ আশে পাশে যিমান চাৰ্জেছবোৰ প্ৰেজেণ্ট আছে, because of the presence of all the charges in the surrounding of Q1 charge, hey Q1 charge pe kiman coulomb force pabo, that coulomb force will be the net force, hobo total force ami he boli likhu hoine, that net force will be what? The vector sum of all the forces present in the surrounding of the Q1 charge. ঠিক আছে, যেমবা আমি এটো লিখু কেনেকে 1/4 pi epsilon naught, hobo কি লিখিম প্ৰথমতে Q1 Q2 by R1, এটো নেট ফ'ৰ্চ হয় দেই, কেপিটেল F2 নেট ফ'ৰ্চ হয়, নেট ফ'ৰ্চ অন দ্য চাৰ্জ Q1, নেট ফ'ৰ্চ অন দ্য চাৰ্জ Q1, ঠিক আছে? F equal to 1/4 pi epsilon naught Q1 Q2 by R, কি লিখিম R12, হয় নাই? R12 ভেক্টৰ স্কুৱেৰটো আছিলে, আকৌ আমি ভেক্টৰ ফৰ্মত লিখো এনেকে, হয়নে? আকৌ 1/4 pi epsilon naught Q12 Q2 আৰু Q1 চাৰ্জৰ মাজৰ কুলম্বিক ফ'ৰ্চটো এইটো হ'ল, হয়নে? আকৌ Q1 আৰু Q3 চাৰ্জৰ কুলম্বিক ফ'ৰ্চটো কি হ'ব? Q13 by R13 ভেক্টৰ R13 কেপ প্লাছ 1/4 pi epsilon naught Q14, এতিয়া Q1 আৰু Q4 চাৰ্জৰ মাজৰ কুলম্বিক ফ'ৰ্চটো হ'ব Q14 স্কুৱেৰটো দিবলৈ থাকি গ'ল, স্কুৱেৰ কেপ, হয়নে? এনেকৈ আমি গৈ থাকিম, হ'ল? ভেক্টৰ সাম বুলি কৈছিলো ন, সেইকাৰণে গোটেইখিনি ভেক্টৰ ফৰ্মতে লিখিলো, ভেক্টৰ সাম অফ অল দ্য 4 চাৰ্জেছ প্ৰেজেণ্ট ইন দ্য ছাৰাউণ্ডিং অফ দ্য Q1 চাৰ্জ, হয়নে? তো ইয়াক আমি একেলগ কৰি কেনেকৈ লিখিব পাৰিম চোৱাচোন। Q1 চোৱাচোন, Q1টো গোটেইখিনি চবতে থাকিবই নহয়, কাৰণ ফ'ৰ্চটো ক'ত পৰিছে? Q1 চাৰ্জৰ ওপৰত পৰিছে, হয়নে? তো 1/4 pi epsilon naught আমি Q1টো বাহিৰলৈ লৈ আনিম, সামেশ্যন আমি গোটেইখিনি সাম কৰিছো ন, সামেশ্যন কি লিখিম? I equal to, চোৱা ক'ৰ পৰা আৰম্ভ হ'ব? 2 পৰা আৰম্ভ হ'ব, হয় নাই? Q1 টো সোৰ্স চাৰ্জ হ'লেই নহয়, I equal to ক'ৰ পৰা আৰম্ভ হ'ব? 2 পৰা আৰম্ভ হ'ব, ক'লৈকে যাব? n নম্বৰ অফ চাৰ্জলৈকে যাব, ঠিক আছে? এতিয়া ওপৰত কি লিখিম? 1টো আমি বাহিৰলৈ লৈ আনিলো, হয়নে? ভিতৰত লিখিম QI by R1I স্কুৱেৰ, R1I কেপ, ঠিক আছে? তো এইটো হ'ল তোমালোকৰ ছুপাৰপজিশ্যন প্ৰিন্সিপালৰ যোনটো সামেশ্যনৰ ফৰ্মুলাটো, ঠিক আছে? মই ৰেড পেনেৰে এনেকৈ বক্স বনাই দিছোঁ, হ'ব? এতিয়া ইয়াৰ ওপৰত আমি কিছুমান অংক কৰিম, যোনখিনি বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে সেই অংকবোৰ মিছ নকৰিবা কিন্তু দেই। তোমালোকক কি উলিয়াব ক'ব? ফ'ৰ্চ অন যিকোনো ষ্ট্ৰাকচাৰ এটা দি দিব, ধৰি লোৱা স্কুৱেৰ এটা দি দিলে, ঠিক আছে? স্কুৱেৰ এটা দিলে আৰু স্কুৱেৰৰ কোনোবা এটা এজত চাৰ্জ এটা আছে আৰু সেই চাৰ্জৰ ওপৰত আমাক কুলম্বিক ফ'ৰ্চ উলিয়াব লাগিব, ঠিক আছে? মই দেখাম এতিয়া ফিগাৰটো আঁকি।
চাবা ধৰি লৈছো স্কোয়াৰ এটা আঁকিছো হ'ব স্কোয়াৰটো আঁকিছো আৰু স্কোয়াৰটো নাম দিছো মই A B C D হ'ব এতিয়া প্ৰতিটো A B C D প্ৰতিটো এজতে চাৰ্জ সিমিলাৰ চাৰ্জ আছে বুলি আমি ধৰি লৈছো ইয়াতো চাৰ্জ লিখিলোৱে হয় নাই প্ৰতিটো এজতে A B C আৰু D প্ৰতিটো এজতে সেম চাৰ্জ আছে বুলি ধৰি লৈছো সেম চাৰ্জ মানে পজিটিভ চাৰ্জ আছে বুলি ধৰি লৈছো হ'ব ঠিক আছে সেম চাৰ্জ মানে আমি পজিটিভ চাৰ্জ লৈ ধৰিছো নেগেটিভ নধৰো এতিয়া আমি পজিটিভ চাৰ্জ আছে বুলি ধৰি লৈছো এতিয়া ইয়াত যদি তোমালোকৰ কোৱেশ্চন আহে ক্যালকুলেট net force at the point B হ'ব ক্যালকুলেট net force at point B পইণ্টত যদি আমাক net force উলিয়াবলৈ হয় কি কৰিম এতিয়া net force মানে কুলম্বিক force তো ফৰ্মুলা আমি কোনটো লগাম F = K Q1 Q2 by R square হয় না এইটো ফৰ্মুলা আমি লগাম ৰাইট এতিয়া R square মানে ডিসটেন্স উলিয়াব লাগিব স্কয়াৰ হয় যেহেতু সবৰে ডিসটেন্স সেম হ'ব ধৰি লৈছো A হয় বুলি ঠিক আছে এতিয়া চাবা কি কৰিম B পইণ্টত উলিয়াব লাগে ফোর্স আৰু A চাৰ্জটো পজিটিভ চাৰ্জ হয় এইটো চাৰ্জটো পজিটিভ চাৰ্জ হয় তেতিয়াহলে FA কিমান ওলাব বাৰু FA কি হ'ব FA on B আকৌ আমি উলিয়াম FC on B আকৌ আমি উলিয়াম FD on B FA FC আৰু FD গুটেখিনি উলিয়াম তাপা আমি প্লাস কৰি দিম হেতু হ'ব নেট চাৰ্জ অন B হয় এতিয়া চোৱা প্ৰথমে ডাইৰেকশনখিনি উলিয়াই লও দুইটা পজিটিভ চাৰ্জ হয় নাই ফোর্স অন B ডিউ টু A কি হ'ব ইটো ৰিপেল হ'ব নাই বাৰু ইফালে FA ডাইৰেকশনটো ইফালে হ'ব FA ডাইৰেকশনটো ইফালে হ'ব একে ধৰণে এটো পজিটিভ চাৰ্জ ফোর্স অন B ডিউ টু C কি হ'ব ইয়াৰ ডাইৰেকশনটো তলফালে হ'ব FC হয়নে দেখিছা এতিয়া চাবা নেক্সট D চাৰ্জৰ কাৰণে B চাৰ্জৰ ওপৰত কিমান ফোর্স পৰিব ইয়াৰ আমি ডিসটেন্সটো নাজানো নহয় বুজি পাইছা ঠিক আছে ৰিপেল কৰিব হ'ব ৰিপেল কৰি ইফালে আহিব FD হয় লগতে এই FA আৰু FC যে চাৰ্জ আছিল FA আৰু FC চাৰ্জ আছিল ফোর্স আছিল এই দুইটা ফোর্সৰ ৰিজাল্টেন্ট ফোর্স কোনফালে হ'ব এইটো দেখিছা মই বেলেগ কালাৰে দেখা দিছো FA আৰু FC ৰ ওপৰত যোনটো FC ৰ যোনটো ৰিজাল্টেন্ট ফোর্স হ'ব এইটো ডাইৰেকশন আৰু FD ডাইৰেকশন দুইটা সেম থাকিব হ'ব এতিয়া চাবা আমি এটা এটাকে ফোর্স উলিয়াই যাম কি হ'ব FA = K Q1 Q2 চাবা FA আৰু B Q1 আৰু Q2 দুইটাটো একে হয় নহয় আমি Q স্কয়াৰ লিখিব পাৰিম আৰু দুইটাৰ মাজৰ ডিসটেন্স A স্কয়াৰ হয় একে ধৰণে FC = কি হ'ব এটো একে হ'ব Q স্কয়াৰ বাই A স্কয়াৰ এতিয়া FD কাৰণে কি কৰিম আমি এই ডায়াগোনালৰ ডিসটেন্স উলিয়াব লাগিব নহয় আমি এটা এই যোনটো ৰাইট এংগল ট্ৰায়াঙ্গল এটো ধৰি লম ইয়াত পাইথাগোৰাছৰ থিওৰেম ইউজ কৰিম in triangle BCD আমি পাইথাগোৰাছৰ থিওৰেম ইউজ কৰিলে ইয়াত হাইপোটেনাসটো কোনটো হ'ব BD হয়নে BD হোল স্কয়াৰ ইকুৱেল টু BC হোল স্কয়াৰ প্লাস কি হ'ব এটো CD হোল স্কয়াৰ হয়নে দেখিছা এটো হাইপোটেনাসটো আমাক হেতুৱে লাগে BD টো লাগে হয় নাই BC কি হয় A স্কয়াৰ হয় আমি জানো এটো হ'ব A স্কয়াৰ হয় তেতিয়া হলে BD হ'ব কি BD স্কয়াৰ ইকুৱেল টু 2A স্কয়াৰ তাৰ মানে BD আমি কি পাম √2A স্কয়াৰ মানে A√2 হয় না বাৰু A√2 বা √2A ঠিক আছে তো ইয়াত আমি বহাই দিম ডিসটেন্সটো K Q স্কয়াৰ বাই √2A হোল স্কয়াৰ মানে এটো কি হ'ব Q স্কয়াৰ বাই 2A স্কয়াৰ তে গুটেখিনি আমি পালো নাই তো আমি এটা কি কৰিম FR ইকুৱেল টু কি হ'ব ৰবা প্ৰথমতে ইয়াৰ FC আৰু FA কাৰণে FR টো উলিয়াই লওঁ হয় নাই হেতু কি হ'ব বাৰু আমি জানো নহয় ৰিজাল্টেন্ট উলিয়াও ভেক্টৰ এডিশন ফৰ্মুলাটো আছে নহয় ট্ৰায়াঙ্গল ল ভেক্টৰ এডিশন তাত কি আছে ৰিজাল্টেন্ট উলিওৱা ফৰ্মুলাটো √A² + B² + 2AB cos θ হয় নাই তো ইয়া কি হ'ব
fc স্কয়াৰ প্লাস fd স্কয়াৰ দুটা ভেক্টৰ হেতুৱে হয় না ইয়াত প্লাস 2 fc fd cos থিটা হয়নে এতিয়া চাবা fr ইকুৱেল টু কি হ'ব ইয়াত fc আৰু fd fc আৰু fa দুইটাটো একে ওলাইছিলে হয় না এটা দুটাকে আমি ff বুলি লিখিব পাৰিম তো এটো হ'ব 2f স্কয়াৰ প্লাস 2f স্কয়াৰ cos এটো কি হ'ব ইয়াত থিটাটো 90 ডিগ্ৰী হ'ব নাই কাৰণ fa আৰু fc মাজৰ এংগলটো 90 ডিগ্ৰী হয় cos 90 ডিগ্ৰী হয় তো এটো fr আমি কি পাম বাৰু fr আমি কি পাম fr আমি লিখিম ৰবা fr হ'ব root over 2f square মানে কি হ'ব root 2f হয়নে root 2f এতিয়া f টো কি আছিল k q square by a square হয় না ওপৰত লিখি দিছো root 2 আছিল কি fr আমি পালো কি root 2 k q square by a square হয় এতিয়া আমাক r আছে আমাৰ হাতত আমি এতিয়া উলিয়াব লাগে d fd মানে কি হ'ব নেট ফোর্স কি হ'ব বাৰু ইয়াৰ fr plus fd হ'ব নাই হয় fr কি আছে root 2 k q square by a square plus fd কিমান ওলাইছিলে q square k টো থাকি গল ইয়াত k q square by 2a square হয় না ঠিক আছে এটো এতিয়া কি ওলাব বাৰু k q square by a square টো বাহিৰলে কমন আহি গল হয় না গুটেখিনি একে ভিতৰত কি থাকিলে root 2 plus half ইমানখিনি থৈ দিলে হ'ব এতিয়া হলে নেট ফোর্স আমি কি পাইছো নেট ফোর্স অন b পয়েন্ট f net at b আমি কি পালো f net at b মই ৰেড পেনেৰে লিখি দিছো কি পালো আনসাৰ টু k q square by a square root 2 plus half হয়নে এটো খুবেই ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ অংক তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মিস নকৰিবা দেই ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে কব আৰু ফোর্স ঠিক আছে কুলম্বিক ফোর্স কোনবা এটা পয়েন্ট দি দিব স্কয়াৰ এটা দিছে বা এটা along the axis এ কব পাৰে along the axis কোনবা এটা পয়েন্টত তোমালোকৰ ইলেক্ট্ৰিক ফোর্স উলিয়াবলে কব পাৰে বা কিবা এটা স্ট্ৰাকচাৰ এটা দিলে স্কয়াৰ এটা দিলে স্কয়াৰৰ কোনবা এটা পয়েন্টত তোমালোকৰ ইলেক্ট্ৰিক ফোর্স উলিয়াবলে কব পাৰে ঠিক আছে এটা এটো অংকত চোৱাচোন আমি কোনবা এটা এজত উলিয়াইছো হয় নাই কোনবা এটা এজত আমি ইলেক্ট্ৰিক ফোর্স উলিয়াইছো যদি এজত নুলিয়াই আমাক সেন্টাৰত উলিয়াবলে কয় তেতিয়া হলে কি হ'ব বুজি পাইছা কনসেপ্টটো বুজিবা দেই কনসেপ্টটো বুজিলে তোমালোকে যেনেকুৱা ধৰণৰ অংক কৰিব পাৰিবা কনসেপ্টটো বুজিবলৈ ট্রাই কৰিবা ইয়াত আমি কি কৰিছো স্কয়াৰ এটা আঁকিছো স্কয়াৰটো সাইড হৈছে a a a হয় নাই এতিয়া আৰু কোনবা এটা পয়েন্টত ইয়াত আমি b পয়েন্ট হৈছো b পয়েন্টত আমাক ইলেক্ট্ৰিক ফোর্স উলিয়াব কুলম্বিক ফোর্স উলিয়াবলৈ ক'লে ঠিক আছে আমাক b পয়েন্টত নকয় যদি a পয়েন্টত উলিয়াবলৈ কোৱা হলে কি কৰিলো হয় ইয়াত চাবা তাৰ কাৰণে আমি ইমান দীঘলীয়া অংক কৰি চাবই নালাগে তোমালোকে যদি এই অংকটো বুজি পাইছা ইয়াত ডাইৰেকশন ইলেক্ট্ৰিক ফোর্সৰ যোনটো মই ডাইৰেকশন দেখাইছো হয়নে এই কুলম্বিক ফোর্সৰ মই যোনটো ডাইৰেকশন দেখাইছো সেই ডাইৰেকশনটো যদি তোমালোকে বুজি পাইছা তেতিয়া হলে ইমান দীঘলীয়া অংক তোমালোকে কৰি চাব নালাগে আনসাৰটো মুখতে ওলাব চাবা এটো কি আছিল a b c d হয় স্কয়াৰ এটা আঁকিছো সাইড দিছো a a a হয় আৰু কি কৈছো ইয়াত কি ধৰিছিলো চাৰ্জটো গুটে সব চাৰ্জ চাৰিটা পয়েন্টতে চাৰ্জ একে হয় হয়নে পজিটিভ চাৰ্জ আছে বুলি আমি ধৰি লৈছো এতিয়া ইয়াত কৈছে কি find the net charge at the center of a square of the square find the net charge at the center of the square বুজি পাইছা এই সেন্টাৰত আমাক নেট চাৰ্জ উলিয়াব লাগে কি কৰিবা চোৱাচোন ইয়াত চাবা হা আমাক ইয়াত আৰু সদায় তোমালোকে মনত ৰাখিবা যোনটো পয়েন্টত তোমালোকক ইলেক্ট্ৰিক ফোর্স উলিয়াবলে কক বা ইলেক্ট্ৰিক ফিল্ড উলিয়াবলে কক যোনটো পয়েন্টত উলিয়াবলে কৈছে নহয় হেতু হল তোমালোকৰ টেস্ট চাৰ্জ আৰু যাৰ কাৰণে উলিয়াব কৈছে হেতু হ'ব সোর্স চার্জ ঠিক আছে টেস্ট চার্জটো সদায় তোমালোকে পজিটিভ বুলি ধৰিবা কিউ নট হ'ব এই কিউ নটটো পজিটিভ হ'ব আমাক ইয়াত উলিয়াবলে কৈছেটো এতিয়া এ কাৰণে কি হ'ব সি কাৰণে কি হ'ব বি কাৰণে কি হ'ব ডি কাৰণে কি হ'ব আমি এটা এটাকে চাই যাম সোৱা এটো পজিটিভ চাৰ্জ হয় নাই এটো পজিটিভ চাৰ্জ হয়
A on O কি হ'ব ৰিপেল কৰিব নহয় ৰিপেল কৰি ইয়াৰ ডাইৰেকশনটো কোনফালে হ'ব এইফালে হ'ব হয় এটো মই লিখি দিছো FA বুলি লিখি দিছো হ'ব আকৌ C on O কি হ'ব ৰিপেল কৰিব ৰিপেল কৰি ইয়াৰ ডাইৰেকশনটো হ'ব এইফালে FC এতিয়া চোৱা আমিতো জানো যে ডিসটেন্সটো একেই হয় হয় নাই ডিসটেন্সটো একেই স্কয়াৰ হয় হয় নে স্কয়াৰ হ'বটো ডিসটেন্সটো ফ্ৰম দা সেন্টাৰ গুটেটো এজতে স্কয়াৰত ডিসটেন্সটো সেম হ'ব যেহেতু ডিসটেন্স সেম হ'ব আমি কুলম্বিক ফোর্সৰ কাৰণে যোনটো ম্যাগনিটিউড পাম that magnitude is also same হয় নে তো same magnitude opposite in direction so they will cancel out each other বুজি পাইছা same magnitude and the directions are opposite to each other FA is opposite to FC that means it will cancel each other next কি হ'ব সোয়া B on O আকৌ D on O কি হ'ব আকৌ কৈছো magnitude same হ'ব direction opposite so again they will cancel each other A and C will cancel each other B and D will cancel each other হয় নাই cancel out কৰিব তো net charge কি থাকিব জানো জিরো হ'ব নাই মই কৈছিলো না দীঘলীয়াকে একো কৰি চাবই নালাগে ফোর্স উলিয়াবই নালাগে তোমালোকে মুখতে আনসার পাব পাৰা এনেকুৱা ধৰণৰ তোমালোকৰ MCQ টো আহি যাব পাৰে দেই যে হেৰি কোৱা ডাইৰেক্টলি কৈ দিব পাৰে যে স্কয়াৰৰ সেন্টাৰত ইলেক্ট্ৰিক ফোর্স কিমান হ'ব পাৰে বা কুলম্বিক ফোর্স কিমান হ'ব পাৰে যিকোনো সুধিব পাৰে একে কথা ঠিক আছে এতিয়া চাবা ইয়াতো চাৰ্জ একে ধৰিছো চাৰিটা চাৰ্জ একে ধৰিছো যদি কোনবা এটা চাৰ্জ বেলেগ হয় তেতিয়া হলে কি কৰিবা বুজি পাইছা নে যদি কোনবা এটা চাৰ্জ বেলেগ হয় ধৰি লৈছো সি পয়েন্টৰ চাৰ্জটো মই বেলেগ এটা ধৰি লৈছো সি পয়েন্টৰ যেনবা চাৰ্জটো -q +q নহয় -q আছে এতিয়া লগে দুটা অংক কৰালো দুটাতে চাৰ্জবোৰ একে ধৰিছিলো এতিয়া থাৰ্ড নম্বৰ অংকত মই চাৰ্জ এটা পয়েন্টত চাৰ্জ বেলেগ এটা আছে বুলি ধৰি ললো ঠিক আছে বেলেগ এটা চাৰ্জ আছে তেতিয়া হলে কি হ'ব ইয়াত এই বস্তুটো ইয়াত খাটিব জানো না খাটে হয় না ডাইৰেকশনটো আমি বেলেগ কি পাম চাবা অলপ খংগে কৰিছো কাৰণ আমি আজি এই চ্যাপ্টাৰটো অংক কৰি ইম্পৰ্টেন্ট অংক কেইটামান কৰিম আজি আমি এই চ্যাপ্টাৰটো সামৰিম দেই কাইলৈ আকৌ মই নেক্সট চ্যাপ্টাৰ লৈ আনিম তোমালোকৰ আগত এতিয়া চাবা এটো পয়েন্ট চাৰ্জ q হয় দিস ইজ q হয়নে প্ৰথমত যোনখিনি একে আছে সেইখিনি চাই লও এটো সেন্টাৰ আমাক উলিয়াব লাগে সেন্টাৰতে হা net charge on net force on at the center of a square net force at the center of a square আৰু charge বু দি দিয়া হৈছে এয়া সোয়া হ'ব এতিয়া ইয়াৰ কাৰণে কি হ'ব B on O এটো মই কি বুলি কৈছিলো টেষ্ট চাৰ্জটো পজিটিভ হ'ব বুলি কৈছিলো হয়নে +q0 বুলি ধৰি লোৱা ডাইৰেকশন কোনফালে হ'ব ইফালে হ'ব ৰিপেল কৰিব নহয় এটো +q ৰিপেল কৰিব নাই এটো হিটো ওপৰ ফালে হ'ব নেক্সট এটো ডিট কি আছে +q আছে এটো +q মানে ডাইৰেকশন কোনফালে হ'ব আকৌ ইয়াক ৰিপেল কৰিব ইফালে হ'ব মিন্স BD and B ৰবা FD and FB will cancel out each other হয়নে FD আৰু FB এ ইটো হিটো cancel out কৰিব নেক্সট কি হ'ব বাৰু এটো সোয়া ইয়াত +q আছে হয় নাই ইয়াত +q আছে +q0 আছে ইয়াত +q0 আছে q আছে হয়নে তো ইয়াত হেইটো কি হ'ব ফোর্সটো কি হ'ব বাৰু ইফালে হ'ব নাই ৰিপেল কৰিব নাই বাৰু ৰিপেল কৰিব নাও FC on q0 কি হ'ব FC চাৰ্জ কি আছে -q সেন্টাৰ চাৰ্জ কি আছে +q0 এট্ৰাক্ট কৰিব দেখিছানে ইয়াত হ'ব এটো FC তেতিয়া হলে ইয়াত কি পাম এই দুটাটো ক্যান্সেল আউট কৰিলে ইয়াত নেট কি পাম এটো 0 নহব এই 0 টো মুছি দিছো কনফিউজ হ'ব নহলে এটো আমি কি পাম F net equal to কি পাম FA plus FC হয় নাই FA plus FC FA কি হ'ব বাৰু KQ square by distance কিমান হ'ব এটো ইয়াত ডায়াগোনালৰ ডিসটেন্স কিমান পাইছিলো অথনি আমি ডায়াগোনালৰ ডিসটেন্স a√2 পাইছিলো হয় নাই a√2 পাইছিলো ইয়াত এতিয়া হলে এটো ডায়াগোনালৰ আধা মানে কি হ'ব হাফ হয় না তো এটো কি হ'ব a√2 by √2 into √2 মানে a by √2 হ'ব হয় তো ইয়াৰ ডিসটেন্সটো কিমান হ'ব a by √2 whole square a by √2 whole square plus k q square by a by √2 whole square হবনে তেতিয়া হলে f net কিমান হ'ব ইয়াত f net equal to √2 whole square 2 হৈ থাকিব ওপৰলে গুছি যাব হয়নে 2k q square by a square plus
2k q square by a square आंसर किमान होबो यार ऊपर लिखि दिसु रबा यार नेट चार्ज किमान होबो 4 f net equal to होबो 4k q square by a square ठीक আছে নে একদম ইজি হয় নাই হয় না কোশ্চেনটো দেখি খালি ভয় খাব না লাগে অকমান ধৈৰ্য ধৰি চাব লাগে কি উলিয়াবলে কৈছে কোড উলিয়াবলে কৈছে কোড কি চাৰ্জ দিয়া হৈছে অকমান ধৈৰ্য ধৰি ভালকে কোশ্চেনটো চালে হৈছে হ'ব তোমালোকে পঢ়ি যাবাই কৰিব পাৰিবা নিশ্চয় ঠিক আছে খালি প্ৰেক্টিস কৰিবা হল ইয়াত মই এটা চাৰ্জ বেলেগকে ধৰিছিলো তেতিয়া হলে আনসাৰটো 4k q square by a square উলালে হল যদি দুটা চাৰ্জ বেলেগকে ধৰো তেতিয়া হলে কি হ'ব যদি দুটা চাৰ্জ বেলেগকে ধৰো তেতিয়া হলে কি হ'ব উপৰত কৰি চাও হেতু কৰি চাও কি বা উলাই হয় নাই ইন্টারেস্টিং হয় নাই কৰিবলে ফিজিক্স বলা বস্তুটো এনেকুৱা কৰিব পাৰিলে কনসেপ্টটো যদি বুজি পোৱা বহুত ইন্টারেস্টিং হয় প্ৰথমতে চাৰিটা চাৰ্জ সেম ধৰিলো তাৰ পাছত সেম চাৰ্জৰ কাৰণে আমি কোনবা এটা পইণ্টত উলিয়ালো হয় না কোনবা এটা এজত আমি ফোর্স উলিয়ালো তাৰ পাছত চাৰিটা চাৰ্জ সেম থাকুতে সেন্টাৰড ইলেক্ট্ৰিক ফোর্স উলিয়ালো এতিয়া কি কৰিলো কোনবা এটা চাৰ্জ মই বেলেগ কৈ দিলো সি পইণ্টত মই চাৰ্জ এটা বেলেগ কৈ দিলো তেতিয়া হলে চাৰ্জ তাত নেট ফোর্স কিমান উলাব হেতু উলিয়ালো হয়নে এতিয়া কি কৰিম এটা পইণ্টত নহয় দুটা পইণ্টত মই নেগেটিভ চাৰ্জ ধৰিম দুটা পইণ্টত পজিটিভ চাৰ্জ ধৰিম তেতিয়া হলে কি হ'ব চাবা ফিগাৰটো আকৌ আঁকি দিছো এটো হ'ব a b c d হল ইয়াত কি কইলো ইয়াত প্লাস q ইয়াত প্লাস q ইয়াত যেমা মাইনাস q ইয়াত মাইনাস q ঠিক আছে ওপৰ দুটা চাৰ্জ মাইনাস q বুলি ধৰিছো এতিয়া আকৌ আমাক সেন্টাৰতে উলিয়াব লাগে হ'ব ইয়াটো সেন্টাৰতে উলিয়াইছো লগ দেই নেট ফোর্স এটা সেন্টাৰ হ'ব ইয়াত আকৌ নেট ফোর্স এটা সেন্টাৰ উলিয়াব লাগে এটো সেন্টাৰৰ কাৰণে ও কি কৰিম এতিয়া প্ৰথমতে আকৌ আমি ডাইৰেকশনটো চাই লম হয় নাই কোনটোৱে কেনসেল আউট কৰিব কোনটোৱে কেনসেল আউট নকৰে ইয়াতো কেনসেল আউট কৰিব যেন লগা নাই হয় নাই কেনসেল আউট কৰিব জানো নকৰে কাৰণ চোৱা না দুটা পজিটিভ আছে দুটা নেগেটিভ আছে হয় নাই তো a on o কি হ'ব আকৌ কৈছো o কি আছে পজিটিভ q নট আছে টেস্ট চাৰ্জ হয় নে তেতিয়া হলে প্লাস q নট হ'ব এটো qa মানে qa মানে a পইণ্টত q চাৰ্জ আছে প্লাস q চাৰ্জ আছে হ'ব এতিয়া কি হ'ব fa on o এটো প্লাস কি হ'ব ৰিপেল কৰি c ফালে গুছি যাব এটো হল fa ইয়াত আকৌ o পইণ্টত কি আছে প্লাস q নট আছে ইয়াত c আছে কি মাইনাস q প্লাস মাইনাস কি হ'ব মাইনাস q এ প্লাস q টানিব হয়নে মানে fc কোন ফালে যাব ওপৰলে যাব fc হয় নাই আকৌ ইয়াত ওপৰত চোৱা বাকি bd কাৰণে চোৱা b on o এটো প্লাস q নট এটো b প্লাস q এটো কি হ'ব ওপৰলে যাব fq সৰি fq নহয় এটো fb হ'ব হয়নে ইটো কি হ'ব এটো মাইনাস q এটো প্লাস q নট কি হ'ব টানিব নহয় আকৌ এটো ওপৰলে fd ক্লিয়াৰ নে দেখিছা আমি দুইটাৰ কাৰণে আমি ওপৰতে পাইছো হয় নাই ঠিক আছে নে তেতিয়া হলে এই দুইটাৰ কাৰণে ৰিজাল্টেন্ট কোন ফালে হ'ব ওপৰ ফালে হ'ব নাই বাৰু fr ধৰি লোৱা fa আৰু fc কাৰণে ৰিজাল্টেন্ট আমি ধৰি লৈছো f1 বুলি ঠিক আছে একে ডাইৰেকশনত আছে তো f1 ইকুৱেল টু আমি কি পাম fa প্লাস fc হ'ব fa প্লাস fc আমি কি পাম বাৰু ইয়াত আমি একে জি পাইছিলো হেয়া পাম কি হ'ব 4k q square by a square হয় না দুটা প্লাস কৰোতে fa কাৰণে কি পাইছিলো 2k q square by a square আকৌ fc কাৰণে কি পাইছিলো 2k q square by a square একে পাম ইটো আমি আকৌ ধৰি লম f b আৰু f d কাৰণে আমি ৰিজাল্টেন্ট ধৰি লৈছো যেনবা f2 বুলি ঠিক আছে ইয়াৰ কাৰণে আমি কি পাম ইয়াৰ কাৰণে আমি f2 ইকুৱেল টু fb প্লাস fd হয়নে ইয়াৰ কাৰণে আকৌ আমি 4k q square by a square লিখিব পাৰিম হল ইয়াৰ ৰিজাল্টেন্ট
ইয়াৰ ৰিজাল্টেণ্ট তোমালোকৰ F1 ইয়াৰ হৈ গ'ল F2 হ'লনে এতিয়া R2 কি হ'ব আকৌ আমি সেই ফৰ্মুলাটো লগাম ভেক্টৰ এডিশনৰ ফৰ্মুলাটো হয় নাই ফৰ্মুলাটো হেতুকে লগাম ভেক্টৰ এডিশন নেট ফোর্স কি হ'ব FR আমি নেটটো FR বুলি ধৰিছো তাত ৰুট ওভাৰ কি হ'ব F1 স্কয়াৰ প্লাস F2 স্কয়াৰ প্লাস 2F1 F2 cos থিটা হয়নে বাৰু এতিয়া চাবা F1 কি পাইছিলো 4kq স্কয়াৰ a স্কয়াৰ F2 কি পাইছিলো 4kq স্কয়াৰ বাই a স্কয়াৰ হয় নাই তেতিয়া হলে আমি দুইটা একে বুলি লিখিব পাৰিম নাই ধৰি লোৱা 2F1 বুলি ধৰি লৈছো ঠিক আছে প্লাস 2F1 বুলি ধৰি লোৱা F1 স্কয়াৰ হয়নে একে হয় F1 স্কয়াৰ cos কি হ'ব দুইটাৰ মাজৰ এংগল 90 ডিগ্ৰী হয় cos 90 ডিগ্ৰী 0 নহয় জানো থাকিলে কি আমাৰ হাতত √2F1 হয়নে √2F1 এটা √2F1 কি পাইছিলো 4kq স্কয়াৰ বাই a স্কয়াৰ হল নাই তেতিয়া এটো হে হল তোমালোকৰ F net √2 4kq স্কয়াৰ বাই a স্কয়াৰ একেবাৰে ইজি হয় কৰিবলে জাস্ট কনসেপ্টটো বুজি ললে হল আমি ডাইৰেকশন মেইনলি ডাইৰেকশন চাব লাগিব কোন দুটা চাৰ্জৰ মাজত আমাক ইলেক্ট্ৰিক ফোর্স উলিয়াবলৈ কৈছে হেতু চাবা বিশেষকে সেই দুটা চাৰ্জ সেম চাৰ্জ হয় নে লাইক চাৰ্জ হয় নে আনলাইক চাৰ্জ হয় ঠিক আছে লাইক চাৰ্জ হলে ৰিপেল কৰিব আতৰলে গুচি যাব আৰু আনলাইক চাৰ্জ হলে উছৰলে চাপি আহিব হ'ব তো সেই মতে তোমালকে ডাইৰেকশন উলিয়াবা তাপা ফোর্সৰ কাৰণে তোমালকে ডিসটেন্সটো চাবা ডিসটেন্সটো দিয়া আছে ঠিকে যদি দিয়া নাই উলিয়াব লাগিব হয় নাই ঠিক আছে এইখিনি হল তোমালোকৰ কুলম্বিক ফোর্সৰ কিছুমান অংকবোৰ নেক্সট আমি আৰু অংক কেইটামান চাও চাবা এই অংকটো চোৱাচোন তোমালোকৰ এনসিআরটি কিতাপতে আছে এই অংকটো মই কিয় আনিছো জানানে এই অংকটোৰ কাৰণে তোমালোকে যদি এই অংকটো যদি কৰিব পাৰা নহয় ইয়াত ঢেৰ কনসেপ্ট হুমাই আছে তোমালোকে ইলেক্ট্ৰিক ফিল্ডৰ অংক যেনেকুৱা আহিলে তোমালোকে কৰিব পাৰিবা যদি এইটো অংক কৰিব পাৰা ইয়াত আমাক কৈছে কি জানা তিনটা পইণ্ট দি দিছে A B আৰু C তিনটা পইণ্ট দি দিছে আৰু তিনিটা পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে বুলি কৈছে আমাক এই ইকুইলেটাৰাল ট্ৰায়াঙ্গল আঁকি দিয়া নাই আকৌ আমাক জাস্ট এই দুটা চাৰ্জ দিছে আমাক আসলতে অকল প্লাস কিউ চাৰ্জ আৰু মাইনাস কিউ চাৰ্জ দিছে অকল এই দুটা চাৰ্জ দিছে ঠিক আছে প্লাস কিউ আৰু মাইনাস কিউ অকল এই দুটা চাৰ্জ হে দিছে আৰু কি কৈছে এই দুইটা চাৰ্জৰ মাজৰ ডিসটেন্সটো কিমান হয় বুলি কৈছে 0.1 মিটাৰ হয় বুলি কৈছে কোৱেশ্চনত দিয়া হৈছে দে চাই লব পাৰা তোমালোকৰ এনসিআরটি কিতাপত কোৱেশ্চনত দিয়া হৈছে এই দুটা চাৰ্জ প্লাস কিউ আৰু মাইনাস কিউ চাৰ্জৰ মাজৰ ডিসটেন্সটো হৈছে 0.1 মিটাৰ আৰু আমাক কৈছে এই যে আমি দুটা চাৰ্জ আকিলো এই দুটা চাৰ্জৰ মিড পইণ্টত ইয়াত মিড পইণ্টত তোমালোকক প্ৰথমতে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব সেকেন্ড কোড উলিয়াব লাগিব along the axis সোয়া along the axis হয় নে দুটা চাৰ্জৰ along the axis ইয়াত উলিয়াব লাগিব ইয়াত হ'ব B হয় নে B পইণ্টত আমাক উলিয়াব লাগিব এতিয়া এইটো যদি গুটেটো ডিসটেন্স প্লাস কিউ বা মাইনাস কিউ ডিসটেন্স যদি 0.1 মিটাৰ হয় তেতিয়া হলে এইখিনি ডিসটেন্স কিমান হ'ব 0.05 মিটাৰ এইখিনি ডিসটেন্স কিমান হ'ব 0.05 মিটাৰ হয় নাই বাৰু হয় আকৌ প্লাস কিউ পৰা এই বি পইণ্টলে ডিসটেন্স আকৌ কিমান হ'ব 0.05 মিটাৰ ঠিক আছে ইয়াত দেখাই দিছে হ'ব প্ৰথমটো এ পইণ্টত উলিয়াব লাগিব তাপা বি পইণ্টত উলিয়াব লাগিব আৰু থাৰ্ডটো কোড উলিয়াব লাগিব ওপৰত দেখিছা মিড পইণ্টৰ পৰা সিধাকে এটা পাৰপেন্ডিকুলাৰ আকি দিয়া হৈছে আৰু ইয়াত এইটো পইণ্টত সি পইণ্টত আমাক ইলেক্ট্ৰিক ফিল্ড আকিব লাগিব উলিয়াব লাগিব ঠিক আছে ইয়াৰ ডিসটেন্সটো চাবা ডিসটেন্সটো হয় প্লাস কিউ পৰা কিমান হ'ব ডিসটেন্সটো 0.1 মিটাৰ দিয়া হৈছে মুঠতে এই দুইটা চাৰ্জৰ মাজৰ ডিসটেন্সটো যিমান হয় এই সি পইণ্টৰ আৰু এই প্লাস কিউ চাৰ্জৰ ডিসটেন্সটো একেই হ'ব এটো হ'ব 0.1 মিটাৰ হ'ব ফিগাৰটো দেখুতে অকমান তোমালকে ভয় নাখাবা আকৌ অকমান বুজি লবা একেবাৰে ইজি কোড উলিয়াবলৈ কৈছে হেখিনি চাই লবা আৰু কাৰ সাপেক্ষে উলিয়াব কৈছে হেখিনি চাই লবা ফোর্স যেনেকে উলিয়াইছলা ইলেক্ট্ৰিক ফিল্ড একে জাস্ট ফৰ্মুলাটো অকমান বেলেগ ফৰ্মুলা কি আছিল ইলেক্ট্ৰিক ফিল্ড F equal to force applied per unit charge মানে ইয়াত কি পাম আমি এটা চাৰ্জ কেনসেল আউট হৈ যাব থাকিব কি
k q by r square, right? আমি এতিয়া এই ফৰ্মুলাটো লগাই পিনে এই অংকখিনি আনসাৰ উলিয়াম হ'ব এতিয়া আমি এটা এটাকৈ কৰি যাওঁ হয় কি হ'ব চোৱা প্ৰথমতে ডিসটেন্সটো চাই লম মই কৈছিলো না প্ৰথমতে হেৰিটো ডাইৰেকশনটো চাই লম সৰি কৈছিলো নহয় ডাইৰেকশনটো চাব লাগিব বুলি ধৰি লৈছো প্লাস q কাৰণে a পইণ্টত উলিয়াব লাগিব এটা a পইণ্টত উলিয়াব লাগিব মানে কি ইয়াত আমি টেষ্ট চাৰ্জ এটা ধৰি লম প্লাস q0 বুলি এটা টেষ্ট চাৰ্জ ধৰি লম ঠিক আছে প্লাস q0 বুলি এটা টেষ্ট চাৰ্জ আছে আৰু সেই প্লাস q0 ৰ ওপৰত প্লাস q চাৰ্জে কিমান ইলেক্ট্ৰিক ফিল্ড মানে ইয়াত ক্ৰিয়েট হ'ব হয়নে হেতু আমি উলিয়াব লাগিব তো ডিসটেন্স প্ৰথমতে ডাইৰেকশনটো কোন ফালে হ'ব ইফালে হ'বনে বাৰু প্লাস প্লাস চাৰ্জ হয় নাই ৰিপেল কৰিব আতৰি যাব হেকানে e1q নেক্সট ওয়া এটো প্লাস q নট এটো মাইনাস q কি হ'ব এট্ৰেক্ট কৰিব নাই তেতিয়া হলে এটো হ'ব কি e2q হ'ব নাই e1q আৰু e2q ঠিক আছে তো ইয়াৰ e টো কি হ'ব তেতিয়া হলে e1q plus e2q হ'ব নাই সেম ডাইৰেকশনত আছে যিহেতু সোৱা e1q আৰু e2 এটাৰ কাৰণে ৰিপেল হ'ব এটাৰ কাৰণে এট্ৰেক্ট হ'ব তো দুইটা ইলেক্ট্ৰিক ফিল্ডে সেম ডাইৰেকশনত আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোপা কোলে জানা নাই বাৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ফ্ৰম প্লাস q টু মাইনাস q হয় যদি প্লাস q থাকে যদি পজিটিভ চাৰ্জ থাকে তেতিয়া হলে তাৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাই যাব যদি নেগেটিভ চাৰ্জ থাকে তেতিয়া হলে তালে হুমাই হে যাব ইলেক্ট্ৰিক ফিল্ড কৈছো নহয় প্লাস চাৰ্জৰ প্লাস q চাৰ্জৰ পৰা ওলাব মাইনাস q চাৰ্জত হুমাব ঠিক আছে তো তেতিয়া হলে ইয়াত কি হ'ব প্লাস q চাৰ্জৰ পৰা ওলাইছে মাইনাস q চাৰ্জলে হুমাইছে তোমালকে হে ভাগেও বুজিব পাৰা হয় নাই এতিয়া আমি e1q কি হ'ব e1q কি হ'ব k q by distance to কি হ'ব হয় q to কি দিয়া হৈছে given মই ইয়াৰ ওপৰত given টো লিখি দিব লাগিছিলে ৰবা given q তোমালোকক দিয়া হৈছে এটো 10 to the power minus 8 কুলম দেই এটো 10 to the power minus 8 কুলম হ'ব এটো 10 to the power minus 8 কুলম হ'ব খালি এটা পজিটিভ এটা নেগেটিভ হে ভাগে বুজি লবা তো এটো কি হ'ব 9 into 10 to the power 9 into 10 to the power minus 8 by 0.05 into 0.05 হয় নাই এটো হ'ব কি 9 into 10 by 5 by 100 into 5 by 100 হয় নে তেতিয়া হলে এটো কি হ'ব 9 into 10 into এই 100 খিনি ওপৰলৈ লৈ যাও কি হ'ব 100 into 100 by 5 into 5 এটা ক্যান্সেল আউট হৈ গল থাকিলে কি 18 by 5 into 10 to the power 4 এতিয়া 18 by 5 টো কি হ'ব 5 3s are 15 3.6 হয় নে ইকুয়াল টু 3.6 into 10 to the power 4 ইয়াৰ ইউনিট টো কি হ'ব নিউটন পাৰ কুলম হয় নাই ওপৰটো f তলটো q নহয় নিউটন পাৰ কুলম ইউনিট টো হ'ব নিউটন পাৰ কুলম একেবাৰে ইজি হয় নাই জাস্ট ফৰ্মুলাটো জানিলে হ'ল ডাইৰেকশনটো উলিয়াবলৈ জানিলে হ'ল নেক্সট e2q একে ওলাব দেই 3.6 into 10 to the power 4 নিউটন পাৰ কুলমে ওলাব চাব পাৰা ডিসটেন্স একে হয় নাই ডিসটেন্স একে চাৰ্জ একে জাস্ট ইয়াৰ চাৰ্জ টু মাইনাস q আছে তোমালকে ম্যাগনিটিউড লবা 10 to the power minus 8 লব লাগিব সব একে হেগানে আমি আনসাৰটো 3.6 এ পাম তো তেতিয়া হলে a কিমান হ'ব বাৰু a পইণ্টত a মিড পইণ্টত কিমান হ'ব চাৰ্জ ইলেক্ট্ৰিক ফিল্ড দুইটা প্লাস কৰি দিম 3.6 into 10 to the power 4 plus 3.6 into 10 to the power 4 নিউটন পাৰ কুলম এটা কি হ'ব 6 1 মানে 7.2 into 10 to the power 4 নিউটন পাৰ কুলম ঠিক আছে একদম ইজি হয় তোমালকে একেবাৰে ভয় না খাবা ডায়াগ্ৰাম বোৰ দেখি পিনে কোশ্চেনস বোৰ দীঘল কোশ্চেন দেখি একেবাৰে ভয় না খাবা হ'ব নেক্সট এতিয়া আমি a পইণ্টৰ কাৰণে উলিয়ালো b পইণ্টৰ কাৰণে একে ধৰণে উলিয়াম সাবা যিমান প্ৰেক্টিস কৰিবা হিমান পাৰিবা পৰীক্ষাত হিমান পাৰিবা দেই নেক্সট এতিয়া EB কাৰণে উলিয়াম EB কাৰণে উলোৱা আগতে প্ৰথমতে কি হ'ব ডাইৰেকশনটো চাই ল'ব লাগিব আগৰগতে কি হ'ব ইয়াত এতিয়া প্লাস q চাৰ্জ
প্লাছ কিউ নট চাৰ্জ ইয়ালৈ আহিলে আমাক বি পইণ্টত উলিয়াব লাগে যিহেতু হয়নে তো ইয়াত কি হ'ব প্লাছ কিউ এইটো প্লাছ কিউ ডাইৰেকশ্যনটো কোনফালে হ'ব এইফালে হ'ব E1B এতিয়া চোৱা এইটো প্লাছ কিউ E2 মাইনাছ কিউ ডাইৰেকশ্যনটো কোনফালে হ'ব এইফালে হ'ব E2Q হ'লনে E2B সৰি E2B প্লাছ এতিয়া প্লাছ হ'ব নে মাইনাছ হ'ব বাৰু হেতু আমি E1B কোনটো ডাঙৰ হেতু চাই ল'ব লাগিব E1 ডাঙৰ হ'ব নে E2 ডাঙৰ হ'ব বুজি পাইছা তেতিয়া হলে আমি প্ৰথমতে ম্যাগনিটিউড ইয়াৰ ম্যাগনিটিউডটো উলাই লম কি হ'ব E1B উলিয়াই লও E1B ইকুৱেল কি হ'ব ফৰ্মুলাটো KQ/R² আছিল হয় নাই E1B মানে এটু চাৰ্জৰ কাৰণে এটু বি পইণ্টত কিমান ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হৈছে হেতু উলিয়াব লাগে কি হ'ব 9 * 10⁻⁹ ইনটু কিউ কাৰণে আমি লিখিম ভ্যালুটো 10⁸ ডিসটেন্সটো কিমান হ'ব এতিয়া চোৱাচোন ডিসটেন্সটো 0.5 হ'ব হয় নাই 0.05 হোল স্কয়াৰ হল আগগতে কৰি দিম একেবাৰে ইজি 9 * 10 বাই 10 * 10 মানে কি পাৱাৰটো মাইনাস হৈ গৈছে না 9 - 8 হয় নাই 0.05 into 0.05 হয় নে 9 into 10 into 100 into 100 by 5 into 5 হয় নাই আমি একে পাম 3.6 into 10 to the power কিমান হ'ব 10 to the power 4 নিউটন পাৰ কুলম হল এটো হল তোমালোকৰ E1B E2B কি হ'ব সোৱা E2B ইয়াত আমি গুটেইটো লব লাগিব সোৱা ইয়াত 0.1 প্লাস q পৰা মাইনাস q মাজৰ ডিসটেন্সটো সোৱা 0.1 আছে হয় নাই আৰু এই প্লাস q পৰা b পইণ্টৰ ডিসটেন্সটো 0.05 আছে তো গুটেইটো লব লাগিব না এতিয়া 0.05 আৰু 0.10 কি হ'ব 0.15 তো ইয়া 9 into 10 to the power 9 into 10 to the power minus 8 by 0.15 whole square এটো কি হ'ব 9 into 10 to the power 9 into 10 by 15 into 15 into এটো কি হ'ব আকৌ আগৰগতে 100 টু ওপৰলে গুছি আহিব দুইটা 100 হয় নাই এটা 15 to 5 2 jar 15 5 3 jar 3 3 jar 9 এটো কি হ'ব বাৰু 6/15 6/15 টো আকৌ আমি কাটিব পাৰিম 3 2 jar 3 5 jar মানে 2/5 into 10 to the power 4 2/5 হলে কি হ'ব এটো 0.4 মানে 0.4 into 10 to the power 4 হল এটা কোনটো ডাঙৰ 3.6 টো ডাঙৰ নাই হয় নাই E1B টো ডাঙৰ হ'ব আমি এটা নেট চাৰ্জ ইজিলি উলিয়াব পাৰিম net charge on B net electric field on B net charge নহয় net electric field on B will be E1B minus E2B ঠিক আছে নে E1B to কিমান ওলাইছিলে 3.6 into 10 to the power 4 minus এটো হ'ব 0.4 into 10 to the power 4 হয় এটো কিমান হ'ব 3.6 minus 0.4 3.2 into 10 to the power 4 newton per coulomb ঠিক আছে একদম ইজি হয় ডাইৰেকশনটো খালি আমি ভালকে চাই ল'ব লাগিব নেক্সট এতিয়া আছে সি পইণ্টৰ ডাইৰেকশন কি হ'ব চোৱাচোন সি পইণ্টত এটা টেষ্ট চাৰ্জটো আহি পালে সৰি এতিয়া চোৱা টেষ্ট চাৰ্জটো ক'ত আহি পালে ইয়াত আহি পালে ৰাইট হয় প্লাস কিউ নট চাৰ্জ এতিয়া প্লাস কিউ ডাইৰেকশনটো কোন ফালে হ'ব ৰিপেল কৰিব তো ওপৰ ফালে হ'ব হয়নে E1C বুলি দিও হয়নে E1C এতিয়া এটো মাইনাস কিউ প্লাস কিউ নট তলফালে আহিব নাই এট্ৰেক্ট কৰিব নহয় হয় নাই নিগেটিভৰ ফালে আহিব কিমান হ'ব E2C এতিয়া চোৱা ইহতৰ ৰিজাল্টেন্টটো কোন ফালে হ'ব EC এটো হ'ব হয়নে E1C ওপৰ ফালে E2C তল ফালে 90 ডিগ্ৰী হৈ আছে তো ইহতৰ ৰিজাল্টেন্টটো মাজৰটো হ'ব এতিয়া আমি EC টো উলিয়াও এটো পটপট উলাই যাব আমি EB আৰু EC টো উলিয়ালুৱে যেনেকে এটো হেনেকে উলিয়ালম খালি ইয়াত আমি ৰিজাল্টেন্টটো উলিয়াওতে E1 + E2 হেনেকে নকৰো ইয়াত আমি ভেক্টৰ এডিশনটো লম এতিয়া চোৱা E1C কিমান হ'ব 9 into 10 to the power 9 কে আসলে নহয় Q2 কিমান আসলে 10 to the power -8 ইয়াত ডিসটেন্সটো কিমান হ'ব 0.1 into 0.1 হয়নে 9 into 10 divided by এটো কি হ'ব 0.1
এনেকুৱা লিখিব পাৰিম নাই হয় 9 into 10 into 100 তেতিয়াহ'লে এইটো কিমান হ'ব বাৰু 9 into 10 to the power 3 নিউটন পাৰ কুলম হয় একেবাৰে ইজি হয় k q by r square হল নেক্সট আকৌ e2c এটো একে ওলাব হয় নাই বাৰু 9 into 10 to the power 3 নিউটন পাৰ কুলম হয় ডিসটেন্সটো যেহেতু একে হয় চাৰ্জও একে হয় তেতিয়াহ'লে e1c আৰু e2c দুইটা একে ওলাব তো নেট চাৰ্জ ইয়াৰ কাৰণে কিমান হ'ব ec বুলি লিখো √ e1c whole square plus e2c whole square plus 2e1c into 2e2c cos theta হল cos theta কি হ'ব 90 ডিগ্ৰী হয় নাই cos 90 কি হয় 0 হয় নে থাকিব কি ec √ দুইটাটো একে হয় না আমি যিকোনো এটা লিখি দিব পাৰিম 2 লিখিব পাৰিম নে 2e1c whole square হয় নাই কি হ'ব এটো √2e1c রাইট √2e1c মানে e1c ভ্যালুটো কি আছিল এতিয়া into 9 into 10 to the power 3 হয় মানে आंसर হ'ব 9 √2 into 10 to the power 3 নিউটন পাৰ কুলম একদম ইজি দেই হ'ব তো এনেকুৱা ধৰণৰ অংক তোমালোকে চাবা যিমান দীঘল অংকবোৰ তোমালোকে প্ৰেক্টিস কৰিবা তাৰ ভিতৰত হিমান কনসেপ্টবোৰ হুমাই থাকে তোমালোকে কি কৰা দীঘল অংক আছে টান আছে বুলি ভাবি পিনে ইগনোৰ কৰি দিয়া নচোৱা কিন্তু দীঘল অংকবোৰত তাত ঢেৰ কনসেপ্ট হুমাই থাকে দীঘল অংকবোৰ যদি প্ৰেক্টিস কৰা তেনেকুৱা ধৰণৰ ঢেৰ 2 মাৰ্কৰ কাৰণে অংকবোৰ যে আহে সৰু সৰু অংক হেবোৰ হেনেকুৱা ধৰণৰ অংক ঢেৰ পাইবা হ'ব তেতিয়া হলে আজিলে ইমানে থ্যাংক ইউ